এনেকুৱা মাৰিলে কি হ'ব কোৱাচোন ইলেক্ট্ৰন ৰিলিজ হ'ব কি ৰিলিজ হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব আৰু ইলেক্ট্ৰন হৈছে সদায় ঋণাত্মক আধানযুক্ত আজিৰ যিটো কনচেপ্ট সেইটো বৰ ইণ্টাৰেষ্টিং কনচেপ্ট অলৰেডি অ'কে ভেৰি গুড আমি ইতিমধ্যে পাই আহিছোঁ আধান কেই প্ৰকাৰৰ যেনে ধনাত্মক আধান আৰু ঋণাত্মক আধান একেজাতীয় আধানৰ মাজত বিকৰ্ষণ হয় একেজাতীয় আধানৰ মাজত সদায় বিকৰ্ষণ হ'ব আৰু বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ হ'ব চোৱা যিকোনো পদাৰ্থ তিনিবিধ কণিকাৰে গঠিত যেনে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইলেক্ট্ৰন কণিকাবোৰ সদায় ঋণাত্মক ইলেক্ট্ৰন কণিকাবোৰ সদায় ঋণাত্মক প্ৰটন কণিকাবোৰ হৈছে ধনাত্মক কিন্তু নিউট্ৰন হৈছে আধানহীন কণিকা প্ৰকৃতিত পোৱা সকলো বস্তুতেই ইলেক্ট্ৰন আৰু প্ৰটন প্ৰায় সমান সংখ্যক থাকে যাৰ কাৰণে প্ৰকৃতিত পোৱা সকলো বস্তু প্ৰায় উদাসীন কিন্তু কোনো এটা বস্তু যেতিয়া ঘৰ্ষণ হয় বা গহনি খায় তেতিয়া সেই বস্তুটোৰ পৰা ইলেক্ট্ৰন ৰিলিজ হয় আৰু বস্তুটো ধনাত্মকভাৱে আহিত হয় আৰু যিটো বস্তু তুমি গঢ়িবা সেই বস্তুটো ঋণাত্মকভাৱে আহিত হয় সঁচাকৈয়ে ঋণাত্মকভাৱে আহিত হয়নে বা ঘৰ্ষণৰ ফলত সঁচাকৈয়ে ইলেক্ট্ৰন ৰিলিজ হয়নে এই বস্তুখিনি আজি আমি প্ৰেক্টিকেলি চাম অ'কে সেই হিচাপে চোৱা মই এখন চেয়াৰ ৰাখিছোঁ আৰু এই চেয়াৰখনত আহি আৰমান আহাচোন আৰমান ছিটিং হেয়াৰ তুমি ধুনীয়াকৈ ইয়াত বহি লোৱা কিন্তু ভৰিখিনি তুলি ল'ব লাগিব আৰমান বহিছে আৰু এয়া চোৱা মোৰ হাতত এটা টেষ্টাৰ আছে টেষ্টাৰ চিনি পোৱা নেকি এইটো কি কোৱাচোন আমি ইলেক্ট্ৰিচিটি টেষ্ট কৰিবলৈ এইটো মেকানিকসকলে ব্যৱহাৰ কৰে হয় নহয় আজি আমি আৰমানক চাৰ্জ কৰিম আৰু আৰমানক চাৰ্জ কৰি এই আমি টেষ্টাৰটো জ্বলাবলৈ চেষ্টা কৰিম সঁচাকৈয়ে ইলেক্ট্ৰন ৰিলিজ হয়নে বা সঁচাকৈয়ে ইলেক্ট্ৰন সৃষ্টি হয়নে এইটো আজি প্ৰেক্টিকেলি প্ৰুফ কৰিম আৰমান এইটো তুমি লাহেকৈ ইয়াত ধৰাচোন এনেকুৱা ধৰি ৰাখিবা ঠিক আছে এয়া চোৱা মই এখন টাৱেল আনিছোঁ আজি এই টাৱেলৰ পৰা চোৱা এই টাৱেলৰ পৰা আমি ইলেক্ট্ৰন ৰিলিজ কৰিম আৰু চেয়াৰখনৰ লগতে আৰমানক ফুল চাৰ্জ কৰিম ইয়াৰ পিছত টেষ্টাৰটো জ্বলাবলৈ চেষ্টা কৰিম এতিয়া আমাৰ এই টাৱেলখনত কি থাকিব কোৱাচোন ইলেক্ট্ৰন আৰু প্ৰটন থাকিব নাই কিন্তু ইলেক্ট্ৰন আৰু প্ৰটন সমান সংখ্যক থাকিব গতিকে টাৱেলখন উদাসীন এইবাৰ যদি মই এই টাৱেলখন চেয়াৰত এনেদৰে ঘঁহি দিওঁ ফ্ৰিকশ্যন কৰোঁ বা এনেদৰে কোবাই দিওঁ তেনেহ'লে এই টাৱেলখনৰ পৰা কি ৰিলিজ হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব আৰু ইলেক্ট্ৰন হৈছে সদায় ঋণাত্মক কিন্তু প্ৰটন ৰিলিজ হ'বনে এইখিনিতে এটা মনত প্ৰশ্ন আহিব পাৰে ছাৰ গঢ়ি দিলে টাৱেলখনৰ পৰা কিয় ইলেক্ট্ৰন ৰিলিজ হয় প্ৰটন ৰিলিজ নহয় কিয় ইয়াৰ কাৰণ হৈছে ইলেক্ট্ৰনতকৈ প্ৰটন গধুৰ প্ৰায় 2000 গুণ গধুৰ গতিকে প্ৰটন দৃঢ়ভাৱে বান্ধ খাই থাকে ৰিলিজ নহয় আৰু ইলেক্ট্ৰন সহজে ৰিলিজ হৈ পৰে এতিয়া যদি এই চেয়াৰখনত মই টাৱেলখন গঢ়ি দিওঁ তেনেহ'লে এই টাৱেলখন ধনাত্মকভাৱে আহিত হ'ব আৰু চেয়াৰখন ঋণাত্মকভাৱে আহিত হ'ব সেই হিচাপে আমাৰ আৰমান ফুল চাৰ্জ হ'ব অ'কে এইবাৰ টেষ্ট কৰিম আমি প্ৰেক্টিকেলি বস্তুখিনি প্ৰুফ কৰিম আহাচোন ইমৰান এইবাৰ মই ফ্ৰিকশ্যন সৃষ্টি কৰিম আৰমানক চাৰ্জ দিবলৈ এনেকুৱা মাৰিলে কি হ'ব কোৱাচোন তুমি কিন্তু ভৰি দাঙি ৰাখিবা এনেকুৱা মাৰিলে কি হ'ব কোৱাচোন টাৱেলখনৰ পৰা কি হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব কি ৰিলিজ হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব আৰু ইলেক্ট্ৰন হৈছে সদায় ঋণাত্মক আধানযুক্ত এতিয়া আমাৰ চেয়াৰখনৰ লগতে আৰমান চাৰ্জ হৈ আছে নাই আৰু টাৱেলখন চোৱা টাৱেলখনত কি থাকি যাব প্ৰটন থাকি যাব আৰু এনেদৰে কোবাই দিয়াৰ ফলত বা গহনি খোৱাৰ ফলত টাৱেলখন হ'ব ধনাত্মকভাৱে আহিত হ'ব আৰু চেয়াৰখনৰ লগতে আমাৰ আৰমান ঋণাত্মকভাৱে আহিত হ'ব অ'কে এনেদৰে মই অলপ কোবাই দিছোঁ এইবাৰ ইমৰান আহাচোন ইমৰান তুমি কোবাই দিয়াচোন আহা ইমৰান কাম এনেদৰে ভালদৰে কোবাই দিয়াচোন অলপ সময় চবে কাউণ্টিং কৰা কমেও 50 বাৰ মাৰিব লাগিব এতিয়া চোৱা টাৱেলখনৰ পৰা মাৰি থাক এই টাৱেলখনৰ পৰা ইলেক্ট্ৰন ৰিলিজ হৈ আছে টাৱেলখনৰ পৰা কি ৰিলিজ হৈ আছে ইলেক্ট্ৰন ৰিলিজ হৈ আছে চেয়াৰখন ঋণাত্মকভাৱে আহিত হৈছেনে নাই কি কাৰেণ্ট সৃষ্টি হৈছে নেগেটিভ কাৰেণ্ট সৃষ্টি হৈছে কিন্তু কেৱল নেগেটিভ কাৰেণ্টে এই আমাৰ টেষ্টাৰটো জ্বলিবনে নহয় আমি নেগেটিভৰ লগত চাৰ্কিটটো সম্পূৰ্ণ কৰিবলৈ হ'লে টেষ্টাৰত হাতখন দিব লাগিব নেগেটিভৰ লগত পজিটিভ দিব লাগিব তেতিয়াহে
এই লাইটটো জ্বলিব টেষ্টাৰ লাইটটো জ্বলিব চাওঁচোন এই দৰ্জাখন লগাই দিয়াচোন অলপ এণ্ডাৰ হ'ব লাগিব মই হাত দিম এতিয়া চাৰ্কিটটো সম্পূৰ্ণ কৰিম যদি টেষ্টাৰটো জ্বলে চবে হাত চাপৰি দিবা অ'কে ইমৰান ষ্টপ জ্বলিছিল নে টেষ্টাৰটো জ্বলিছিল নে অলপ জ্বলিছিল হয় নহয় চবে দেখা পাইছানে ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে সঁচাকৈয়ে এই টাৱলখনৰ পৰা ইলেক্ট্ৰন ৰিলিজ হৈছে বা এই চেয়াৰখনৰ লগতে আমাৰ আৰমান ঋণাত্মকভাৱে আহিত হৈছে মই যেতিয়া হাত দিছিলোঁ তেতিয়া চাৰ্কিটটো সম্পূৰ্ণ হৈছিল নিগেটিভৰ লগত পজিটিভ প্লাছ হৈছিল আৰু আমাৰ টেষ্টাৰটো জ্বলিছিল যেনেকুৱা আমি কাৰেণ্ট আছেনে নাই টেষ্টাৰটোৰে চাব পাৰোঁ তদ্ৰুপ লাইটটো জ্বলিছিল তোমালোকে দেখা পাইছা নেকি অ'কে ভেৰি গুড আশা কৰোঁ তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে হেভ এ নাইচ ডে